হেল্ল' চবকে প্ৰব্লেম ছল্ভ চেনেললৈ স্বাগতম। আজি আমি ক্লাছ 12ৰ ছাবজেক্ট কেমিষ্ট্ৰিৰ কেইটামান ইম্পৰ্টেণ্ট পৰিৱৰ্তন চাম। এক নম্বৰ পৰিৱৰ্তনটো হ'ল আমাৰ যে আমি কেনেকৈ ক্ল'ৰ'বেঞ্জিনৰ পৰা ফিনল বনাম। ক্ল'ৰ'বেঞ্জিন টু ফিনল। আমি কেনেকৈ ক্ল'ৰ'বেঞ্জিনৰ পৰা কি বনাম? ফিনল বনাম। ফাৰ্ষ্টত ক্ল'ৰ'বেঞ্জিনটো আঁকি লওঁ। ক্ল'ৰ'বেঞ্জিন আমি কি ৰিয়েজেণ্ট ল'ম? আমি ইয়াত ল'ম ছ'ডিয়াম হাইড্ৰক্সাইড, ল'ম HCl, লগতে 623 কেলভিন ল'ম আৰু প্ৰেছাৰ কিমান? 320 atm। কি হৈ যাব? ফিনল হৈ যাব। এইটো বুজি পাইছে চাগে? ফাৰ্ষ্টত আমি কি লৈছোঁ? ক্ল'ৰ'বেঞ্জিন, পিছত আমি ইয়াৰ লগত কি ৰিয়েজেণ্ট লৈছোঁ? ছ'ডিয়াম হাইড্ৰক্সাইড, আৰু কি লৈছোঁ? HCl। লগতে প্ৰেছাৰ কিমান হৈছে? 300 atm আৰু 623 কেলভিন। তে ছ'ডিয়াম হাইড্ৰক্সাইডৰ পৰা আমি ক্ল'ৰ'বেঞ্জিনৰ পৰা আমি কি পাই গ'লোঁ? ফিনল। ক্ল'ৰ'বেঞ্জিন ফিনল। দুই নম্বৰ কনভাৰ্টটো আছে চোৱা, বেঞ্জিন ছালফনিক এচিডৰ পৰা আমি কি বনাম? ফিনল। বেঞ্জিন ছালফনিক এচিড, বেঞ্জিন ছালফনিক এচিড, ছালফনিক এচিডৰ পৰা আমি কি বনাম? এচিডটো ফিনল বনাম। বেঞ্জিন ছালফনিক এচিড কেনেকৈ লিখে? বেঞ্জিন ছালফনিক এচিডৰ যিটো ষ্ট্ৰাকচাৰ গঠনটো কেনেকৈ? SO3 লগত কি থাকিব? বেঞ্জিন, SO3H, বেঞ্জিন ছালফনিক এচিড। তো আমি তো আগতে লওঁ বেঞ্জিন ছালফনিক এচিড, এইটো বেঞ্জিন ৰিং SO3H। ইয়াৰ পৰা আমি কেনেকৈ কি বনাম? আমি ফিনল বনাব লাগে। ইয়াত আমি কি দিব পাৰোঁ? ছ'ডিয়াম হাইড্ৰক্সাইড H+, কি পাই যাম আমি? ফিনল, বেঞ্জিন ৰিং OH। তিন নম্বৰটো আমি চালে আমি বনাম এতিয়া বেঞ্জিনৰ পৰা কি বনাম? ফিনল বনাম। কিহৰ পৰা? বেঞ্জিনৰ পৰা ফিনল বনাম। বেঞ্জিন টু ফিনল। চোৱা, বেঞ্জিনটো আঁকি লওঁ। বেঞ্জিন, এতিয়া আমি অলপ আগতে যে বনাইছিলোঁ যে বেঞ্জিন ছালফনিক এচিড, বেঞ্জিন ছালফনিক এচিডৰ পৰা কি বনাইছোঁ? ফিনল। তো আমি কি কৰিম এতিয়া? এই যিটো বেঞ্জিন আছে, এই বেঞ্জিনক প্ৰথমে বেঞ্জিন ছালফনিক এচিডলৈ কি কৰিম? কনভাৰ্ট কৰিম। কেনেকৈ কৰিম? ইয়াত দিব লাগিব 11 H2SO4, H2SO4 ছালফিউৰিক এচিড, বা আমি ইয়াত দিব পাৰোঁ কি? অলিয়াম দিব পাৰোঁ। আৰু অলিয়ামটো কি হয়? H2S2O7, অলিয়ামৰ সংকেতটো এইটো। তেতিয়াহ'লে কি হৈ যাব ইয়াত? এইটো হৈ যাব বেঞ্জিন ছালফনিক এচিড SO3H। এতিয়া আগৰ নিচিনাই, এইটো আমি আগতে বনাইছিলোঁ, তাৰ পৰা বনাই দিলেই হ'ল। ছ'ডিয়াম হাইড্ৰক্সাইড কি? H+, কি হৈ যাব? ফিনল OH। নেক্সট আমাৰ যিটো কনভাৰ্ট হ'ব সেইটো হ'ব কিউমিন। কিউমিনৰ পৰা আমি কেনেকৈ ফিনল বনাম? কিহৰ পৰা? কিউমিন, কিউমিন টু ফিনল। হয়, তো কিউমিনৰ ষ্ট্ৰাকচাৰ কেনেকৈ? CH3CH, কি হ'ব? CH3, কি হৈ যাব? বেঞ্জিন।
বেঞ্জিন এইটো কি কিউমিন কিউমিন এতিয়া আমি ইয়াৰ লগত কি যোগ কৰোঁ যদি আমি যোগ কৰোঁ O2 কি কৰোঁ O2 তেতিয়া কি হ'ব চোৱা ইয়াত O কেইটা আছে দুটা আছে মানে নহয় ইয়াত কি হ'ব ইয়াৰ পৰা যিটো H এইটো কি হৈ যাব ৰিমুভেল হৈ যাব কি হৈ যাব ইয়াৰ লগত দুটা O যোগ হৈ যাব ঠিক আছে CH3 সৰি H3 নহয় ইয়াত এইফালে কি হৈ যাব H হৈ যাব এতিয়া যদি ইয়াৰ লগত আমি H2O in present of H2 তেতিয়া আমি কি পাই যাম ফিনল পাই যাম লগতে আৰু কি পাম আমি CH3 C ডাবল বন্ড O CH3 আজি এইখিনিয়ে আকৌ লগ পাম নেক্সট ভিডিঅ'ত